हेलो बन्धुসকল मैं आशा करूँ आपलोक सकले भाले आछे। आज नतुन आरो एटा भिडिओ लैसे। भिडिओটো हल आपनार जदि रेशन कार्ड आछे तेन्ते आपनार कारणे एटा भाल खबर आछे। प्रत्येकजन रेशन कार्डे हिताधिकारीये आपनार लाभ करिब 20,000 टका आरो केनेকৈ लाभ करिब आरो केनेকৈ आपुनि एप्लाई करिब एटु भिडिओत सम्पूर्ण स्टेप बाय स्टेप देखुवाम। भिडिओটো सम्पूर्ण शेषলৈকে চাই থাকিব। हेलो ভিউয়াर्स आरो एटाই रिक्वेस्ट जदि कोनबा मोर चेनेलत नतुन ভিজিট কৰিছে चेनेलটো সাবস্ক্রাইব करिब और काखत टका बेल आइकनটো অল কৰি দিব। আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ বাৰ টাইপ কৰিব নেশ্যনেল ফ্যামিলি বেনিফিট CM। আপুনি সাৰ্চ বাৰ টাইপ কৰিব নেশ্যনেল ফ্যামিলি বেনিফিট CM। আপুনি এনেকৈ সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এনেকৈ নেশ্যনেল ফ্যামিলি বেনিফিট CM NFBS আন্ডাৰ দা CM BPL হাউস হোল্ড আপুনি এনেকৈ डिटेल्सबोर अपने एनेके चाव पारिब और इयात चाक इयात दियास अपना मानी ऑन द डेट ऑफ प्राइमारी एटू अपना रेशन कार्डी फैमिली जिजन मुरब्बी है जदि अपना 60 इयार्स तल जदि अपनी मृत्युबरण करे तेन्ते अपनी सरकारे एककालीन अपना साहाय्य दिब। अपनी अलप स्क्रल डाउन करिब तलफाले गई थाकिब अलप तलफाले गई थाकिब। हेलो ভিউয়ার্স अपनी इयात चाक नेशनल फैमिली बेनिफिट्स अपनी याते क्लिक कर দিব। अपनी बेनिफिट अपनी चाव पारिब याते क्लिक करिब और अलप वेट करिब पेजটো আপনার ओपन हब দিব। ইয়াত চাক আপনার नेशनल फैमिली बेनिफिट CMs ইয়াত চাক চেক एलिजिबिलिटी ইয়াত দিয়া আছে আপনার এ फैमिली वेलफेयर CM आंडार अम्ब्रेला CMs नेशनल सोशल एसिस्टेंस प्रोग्राम्स अपनी अलप स्क्रल डाउन करिब। ইয়াত চাক मैं आपलोকক ट्रांसलेट करि देखुवाই आछु। हेलो ভিউয়ার্স ইয়াত চাক সবিশেষ ইয়াত দিয়া আছে অসমীয়া ভাষাত আপোনাক ট্রান্সলেট কৰি দেখুৱাইছো। ইয়াত সম্পূৰ্ণ ডিটেইলছখিনি আপুনি এবাৰ ভালকে পঢ়ি যাব। ইয়াত চাক দিয়া আছে আপোনাৰ মৃত্যুৰ কাৰণ নিৰ্বিশেষে প্ৰাথমিক জীৱিকা মৃত্যু হলে শোক সমাপ্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মৃত দৰিদ্ৰ ঘৰৰ এনে জীৱিত সদস্যক পৰিয়ালৰ সুবিধা প্ৰদান কৰা হ'ব। যিজন স্থানীয় অনুসন্ধান অন্তত ঘৰৰ মুৰব্বী বুলি ধৰা পৰে এনে এজন জীৱিকাৰ মৃত্যু হ'ব লাগিছিল যেতিয়া তেওঁৰ বয়স 18 বছৰৰ অধিক আৰু বয়স 60 বছৰৰ কম হ'ব লাগিব। আপুনি সম্পূৰ্ণ ডিটেইলছখিনি এবাৰ ভালকে পঢ়ি যাব। ইয়াত আপোনাৰ লাভসমূহ এনেকৈ আপুনি চাব পাৰিব আৰু আপুনি এই CMটো আপুনি এপ্লাই কৰাৰ কাৰণে আপুনি ইয়াৰ পৰা অলপ বেগ হৈ যাব আৰু নতুন টেব এটা ওপেন কৰিব আৰু সাৰ্চ বাৰ টাইপ কৰিব উমাং সাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এনেকৈ ড্যাশবোৰ্ড আপুনি দেখা পাব। উমাঙৰ যিটো প্ৰথম অফিচিয়েল সাইট আপুনি এনেকৈ ইন্টাৰফেস আপুনি দেখা পাব। আপুনি অফিচিয়েল সাইটত আপুনি ক্লিক কৰি দিব। এনেকৈ আপোনাৰ ড্যাশবোৰ্ড আপুনি দেখা পাব। আপুনি ইয়াৰ পৰা বহুতো সাৰ্ভিস আপুনি লাভ কৰিব। ইয়াত এইটো পৰ্টেলৰ পৰা আপুনি বহুতো সাৰ্ভিসৰ সুবিধা আপুনি পাব। আপুনি কি কৰিব এতিয়া আপুনি এইটো ৰেশন কাৰ্ডৰ যিটো 20,000 টকা আপোনাক এককালীন সাহায্য পোৱাৰ কাৰণে যে আপুনি আবেদন কৰিব আপুনি আবেদন কৰাৰ কাৰণে ইয়াত চাক 3 লাইন আছে আপুনি এই 3 লাইনত ক্লিক কৰিব। হেলো ভিউয়ার্স এনেকৈ আপুনি ড্যাশবোৰ্ড আপুনি দেখা পাব। আপুনি ইয়াত চাক তলত লগিং এণ্ড ৰেজিষ্টাৰ বুলি আছে আপুনি ইয়াতে ক্লিক কৰিব আৰু যদি আপুনি এতিয়াও উমাং এপ্লিকেশন আপুনি ৰেজিষ্টাৰ কৰা নাই আপুনি তলত চাক ৰেজিষ্টাৰ এণ্ড লগইন ইয়াতে ক্লিক কৰিব আৰু অলপ ৱেট কৰিব পেজটো আপোনাৰ লোডিং ল'ব। हेलो ভিউয়ার্স এনেকৈ আপুনি ইন্টাৰফেস আপুনি দেখা পাব। ইয়াত চাক মাই প্ৰফাইল আপুনি এটা ক্লিক কৰিব ক্লিক কৰি ইয়াত চাক লগ আউট বুলি আছে আপুনি লগ আউটত ক্লিক কৰি দিব। এইটো মোৰ প্ৰফাইল আপোনাৰ ওপেন হৈ আছে আপোনাৰো এনেকৈ প্ৰফাইলটো এনেকৈ ওপেন হৈ থাকিব। আপুনি ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ পিছত ইয়াত চাক সাৰ্চ বাৰ টাইপ কৰিব আপুনি নেশ্যনেল फैमिली बेनिफिट CMs
আৰু আপুনি চাৰ্জ কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি প্ৰথমতে ইয়াত লগিং হ'ব। ইয়াত আপোনাৰ মোবাইল নম্বৰ দিব আৰু এমপিন দি পেলাই আপুনি লগিং হ'ব লাগিব। ফটাফট লগিং কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি এনেকৈ ইণ্টাৰফেচ আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰি তলফালে গৈ থাকিব। হেল্ল' ভিউৱাৰ্ছ, অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত চাওক নেশ্যনেল ফেমিলি বেনিফিট CM। আপুনি এনেকৈ ডেছবৰ্ড আপুনি দেখা পাব। মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট। আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। পেজটো আপোনাৰ লোডিং ল'ব। এনেকৈ আপুনি ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত চাওক এপ্লাই আৰু চেক এলিজিবিলিটি। আপুনি ইয়াৰ পৰা চেম প্ৰচেছ আপুনি এনেকৈ এলিজিবিলিটি এবাৰ ভালকৈ আপুনি ৰিড কৰি ল'ব। ৰিড কৰাৰ পিছত আপুনি ইয়াত চাওক বেনিফিট এলিজিবিলিটি সম্পূৰ্ণ ডিটেইলছ আছে। আপুনি ইয়াত চাওক এপ্লাই বুলি আছে। আপুনি এপ্লাইত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। প্ৰথমতে চাওক এপ্লিকেণ্ট ডিটেইলছ আৰু ছেকেণ্ডত আছে একাউণ্ট ডিটেইলছ আৰু আধাৰ ভেৰিফিকেশ্যন। আপুনি প্ৰথমতে এপ্লিকেণ্ট ডিটেইলছটো আপুনি ফিল কৰিব। তাৰপিছত আপোনাৰ একাউণ্ট ডিটেইলছ দিব। তাৰপিছত আপোনাৰ আধাৰ ভেৰিফিকেশ্যন। হেল্ল' ভিউৱাৰ্ছ, আপুনি প্ৰথমতে ইয়াত CM নেমটো দিব। আপুনি ইয়াত চিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত কেইবাটাও অপশ্যন পাব। আপুনি তলত যিটো আছে NFBS আপুনি ইয়াতে ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত আপুনি ষ্টেটটো চিলেক্ট কৰিব। ষ্টেট আসাম। ষ্টেট চিলেক্ট কৰাৰ পিছত এনেকৈ লোডিং ল'ব। অলপ ৱেইট কৰিব। তাৰপিছত আপুনি ডিষ্ট্ৰিক্টটো আপুনি ফিল কৰিব। যিটো আপোনাৰ ডিষ্ট্ৰিক্ট হয় আপুনি ফিল কৰিব। তাৰপিছত আপোনাৰ এৰিয়া ফিল কৰিব। তাৰপিছত ইয়াত আপোনাৰ চাব ডিষ্ট্ৰিক্টটো আপুনি ফিল কৰিব। ইয়াত আপোনাৰ GP ফিল কৰিব। ইয়াত ভিলেজ ফিল কৰিব। ইয়াত আপোনাৰ হেবিনেশ্যন ফিল কৰিব। ইয়াত আপোনাৰ নেমটো ফিল কৰিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত আপুনি যোনে ডেট হৈছে তেখেতৰ নেমটো আপুনি ইয়াত ফিল কৰিব আৰু ইয়াত হাজবেণ্ড বা ফাদাৰ নেমটো ফিল কৰিব। ইয়াত জেণ্ডাৰ দিব। ইয়াত ডেট অফ বাৰ্থ দিব। সম্পূৰ্ণ ষ্টাৰ মাৰ্ক দিয়ে এটা আপোনাৰ ফিল কৰিব লাগিব। ইয়াত চাওক ডেট অফ ডেথ, যিজন মুৰব্বী আপোনাৰ ডেথ হৈছে তেখেতৰ নামটো ইয়াত ফিল কৰিব। ইয়াত এজ দিব। ইয়াত কাষ্টটো দি দিব। আপোনাৰ জেনেৰেল SC ST OBC আৰু ইয়াত আপোনাৰ এড্ৰেছ দিব, পিনক'ড দিব। দি পেলাই নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাওক আপোনাৰ ক্লেইম এণ্ড ডিটেইলছ আপোনাৰ ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত আপুনি ইয়াত চাওক একাউণ্ট ডিটেইলছ দিব। তাৰপিছত আপোনাৰ আধাৰ ভেৰিফিকেশ্যন হ'ব। আপুনি আধাৰ ভেৰিফিকেশ্যন নাম্বাৰটো দি পেলাই আপুনি ইয়াত ফিল কৰি দিব। ইয়াত বেনিফিচিয়াৰী নাম্বাৰ দিব। ইয়াত আপোনাৰ মোবাইল নাম্বাৰ দিব। ইয়াত আপোনাৰ পে'মেণ্ট মোডটো ইয়াত বেংক একাউণ্টটো আপোনাৰ দিব লাগিব। দিয়াৰ পিছত ইয়াত চাওক নেক্সট বুলি আছে। আপুনি নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো আপোনাৰ আধাৰ ভেৰিফিকেশ্যন আছে আপোনাৰ আধাৰ ভেৰিফিকেশ্যন গুচি যাব। ইয়াত আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম আছে চেম নামটো আপুনি ফিল কৰিব আৰু ইয়াত আপোনাৰ আধাৰ নম্বৰটো দিব। দি পেলাই ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ ডকুমেণ্টটো আপুনি আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপুনি ইয়াত চাওক ছাবমিট বুলি আছে। আপুনি এই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এটা ৰেফাৰেঞ্চ নাম্বাৰ পাব। এই ৰেফাৰেঞ্চ নাম্বাৰ দি আপুনি ষ্টেটাছ চেক কৰিব পাৰিব। আৰু কেনেকৈ আপুনি ষ্টেটাছ চেক কৰিব নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। আপুনি ভিডিঅ'টো চাই আপুনি ষ্টেটাছ চেক কৰিব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।